আমি বৰবৰুৱা মণ্ডল ভাৰতীয় জনতা পাৰ্টি সমিতি তৰফৰ পৰা আমাৰ বৰবৰুৱাৰ সমূহ ৰাইজক আমি অহা 9 তাৰিখৰ আমাৰ যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ কাৰণে আমি সকলোকে আমি শুভেচ্ছা আৰু প্ৰণাম জনাইছোঁ আৰু আমি আশা কৰোঁ আমাৰ এইবাৰ আমাৰ বৰবৰুৱা পঞ্চায়তত আমাৰ সন্মানীয় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিজন প্ৰাৰ্থী আমাৰ চক্ৰধৰ গগৈ ডাঙৰীয়াক আমাৰ বৰবৰুৱা ৰাইজে বিপুল ভোটত যাতে তেখেতসকলক ভোটদান কৰি পিনে জয়যুক্ত কৰে তাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ। হয়, আমাৰ সন্মানীয় প্ৰাৰ্থীগৰাকীক প্ৰচাৰৰ কাৰণে আমাৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী আমাৰ সকলোৱে পৰিচিত আমাৰ অতি শ্ৰদ্ধা আমাৰ মৰমৰ বৰ্তমান ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাকালিলৈ আমাৰ এই ক্ষেত্ৰত আহি পিনে আমাৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আহিব। গতিকে আমি তেখেতক আজি আমি আদৰণি জনাইছোঁ। লগতে আমি এই প্ৰস্তুতি সভা আমি বুজ ল'বৰ কাৰণে আমি ইয়াত আহিছোঁ আৰু আমাৰ দলীয় কাৰ্যকৰ্তা সকলোৱে এই কাইলৈ সভাখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সকলোৱে আজি অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে। গতিকে আমি অহাকালিলৈ আমি তেখেতক আমি স্বাগতম জনাইছোঁ আৰু লগতে আমাৰ প্ৰাৰ্থীগৰাকীৰ কাৰণে প্ৰচাৰ চলাব আৰু জয়যুক্ত কৰাৰ ক্ষেত্ৰত আমাৰ ৰাজ্যক উদ্দেশ্যি তেখেতে যথেষ্টখিনি আমাক অৱদান আগবঢ়াই যাব। এইখিনি আমি তেখেতৰ পৰা আমি আশা কৰিছোঁ।